হেল্ল' ষ্টুডেণ্ট, যোনসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক 2026ত ফেইল কৰিছা তেওঁলোকে নিশ্চয় জানা যে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰিব। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত তোমালোকৰ বাবে লৈ আহিছোঁ কম্পাৰ্টমেণ্টেল এক্সাম 2026ৰ কাৰণে ছ'চিয়েল ছায়েন্সৰ কাৰণে তোমালোকৰ বাবে কিছুমান ইম্পৰ্টেণ্ট MCQs আৰু থিয়ৰী প্ৰশ্ন। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত তোমালোকৰ লগত আমি 90 মাৰ্কছৰ MCQs আৰু 90 মাৰ্কছৰ থিয়ৰী প্ৰশ্ন ডিছকাছ কৰিব গৈ আছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যিখিনি প্ৰশ্ন তোমালোকৰ লগত আজি ডিছকাছ কৰিব গৈ আছোঁ, এইখিনি প্ৰশ্ন তোমালোকে ভালকৈ যদি পঢ়া, তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামত ইয়াৰ পৰা ইজিলি 40 to 50 মাৰ্কছ 100% কমন পাই যাবা। তো ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে, গতিকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। আৰু আমাৰ চেনেলত যদি আজি নতুন আহিছা, চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু বাকী কোনবোৰ ছাবজেক্টত তোমালোকে ফেইল কৰিছা কমেণ্টছত জনাবা। তোমালোকৰ কমেণ্টছ অনুযায়ী আমি নেক্সট ছাবজেক্টৰ এনেকৈ ভিডিঅ' লৈ আহিবলৈ ট্ৰাই কৰিম। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি আমাৰ IH টেক আছামৰ শিক্ষকসকলে বনোৱা কম্পাৰ্টমেণ্টেল এক্সাম 2026ৰ 100% কমন থিয়ৰী কুৱেশ্যনছ আৰু 100% কমন MCQs উইথ সলিউশ্যন তোমালোকে ল'ব বিচাৰা, তেন্তে তোমালোকে আমাৰ IH টেক আছামৰ অফিচিয়েল হোৱাটছএপ নম্বৰ 6302112602 এই নাম্বাৰৰ হোৱাটছএপত তোমালোকে মেছেজ দিবা। এই নাম্বাৰৰ হোৱাটছএপত তোমালোকে মেছেজ দি ল'ব পাৰিবা। মাত্ৰ 200 হয় এখন ছাবজেক্টৰ 100% কমন কুৱেশ্যনছ থিয়ৰী আৰু 100% কমন MCQs উইথ সলিউশ্যন। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আমি যিখিনি প্ৰভাইড কৰিম সেইখিনি ভালকৈ যদি পঢ়া, বাকী একো পঢ়িব নালাগে, সেইখিনিৰ পৰাই তোমালোকে 100% কমন পাই যাবা। গতিকে যদি কোনোবাই ল'ব বিচাৰা তেন্তে তোমালোকে আমাৰ হোৱাটছএপ নম্বৰত মেছেজ দিবা। তো ছাত্ৰ ছাত্ৰীসকল, বলা এতিয়া আমি আজিৰ ভিডিঅ'ৰ এই প্ৰশ্নখিনি ডিছকাছ কৰোঁ। তো ইয়াতে তোমালোকৰ লগত আমি যিখিনি MCQs আৰু থিয়ৰী ডিছকাছ কৰিব গৈ আছোঁ, এইখিনি তোমালোকে ভালকৈ পঢ়িলেও ইয়াত তোমালোকে 50 মাৰ্কছ ইজিলি মিনিমাম পাই যাবা কম্পাৰ্টমেণ্টেল এক্সাম 2026ত। ইয়াতে প্ৰথমতে আমি 90 মাৰ্কছৰ MCQs ডিছকাছ কৰিম, তাৰ পাছত তোমালোকৰ 90 মাৰ্কছৰ থিয়ৰী প্ৰশ্ন ডিছকাছ কৰিম। তো ইয়াতে তোমালোকে প্ৰথমটো প্ৰশ্ন চাইছা, তলৰ শক্তিৰ উৎসবোৰৰ কোনকেইটাই কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে? তো ইয়াতে 4টা অপশ্যন দিয়া আছে। তো ইয়াতে তোমালোকৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি। সকল, মই কিন্তু MCQs প্ৰশ্নখিনি 1 by 1 তেনেকৈ পঢ়ি নাযাওঁ। তেনেকৈ 1 by 1 পঢ়ি গ'লে ভিডিঅ'টো বহুত বেছি লং হৈ পৰিব। গতিকে তোমালোকে ভালকৈ চাবা, পঢ়ি ইয়াতে ধুনীয়াকৈ কাৰেক্ট আনচাৰবোৰ দিয়া আছে MCQsৰ। আৰু ছাত্ৰ ছাত্ৰীসকল, যিসকলে আমাৰ 100% কমন থিয়ৰী আৰু MCQsখিনি ল'বা, তেওঁলোকক এই PDFবোৰ ফ্ৰীকৈ দিয়া হ'ব। তোমালোকে যদি আমাৰ পৰা সেইখিনি কমন আৰু থিয়ৰী MCQsখিনি লোৱা, তেন্তে এই পেপাৰখিনি তোমালোকক ফ্ৰীকৈ দিয়া হ'ব প্ৰেক্টিছ কৰাৰ কাৰণে। তাৰপাছত ছাত্ৰ ছাত্ৰীসকল, 2 নম্বৰ প্ৰশ্নটো তোমালোকে দেখা পাইছা। 2 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট আনচাৰ হ'ব তোমালোকৰ অপশ্যন এ। তোমালোকে চাবা ভালকৈ, যদি ক্লিয়াৰ হোৱা নাই কোৱালিটি ইনক্ৰিজ কৰি ল'বা, তেতিয়া ধুনীয়াকৈ তোমালোকে দেখা পাবা। তাৰপাছত তোমালোকে 3 নম্বৰ প্ৰশ্নটো দেখা পাইছা। 3 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি। তাৰপাছত 4 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ। নেক্সট 5 নম্বৰ প্ৰশ্ন, 5 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন নম্বৰ 6, কুৱেশ্যন নম্বৰ 6ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 7, কুৱেশ্যন নম্বৰ 7ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 8, কুৱেশ্যন নম্বৰ 8ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি, উত্তৰ আমেৰিকা। তাৰপাছত কুৱেশ্যন নম্বৰ 9, কুৱেশ্যন নম্বৰ 9ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ। তাৰপাছত তোমালোকৰ আছে কুৱেশ্যন নম্বৰ 10, কুৱেশ্যন নম্বৰ 10ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি। তাৰপাছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 11, কুৱেশ্যন নম্বৰ 11ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 12ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 13ৰ অপশ্যন ডি কাৰেক্ট আনচাৰ হ'ব। তাৰপাছত তোমালোকৰ কুৱেশ্যন নম্বৰ 14ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি। তোমালোকে এই গোটেইখিনি প্ৰশ্ন ভালকৈ চাবা, এটা প্ৰশ্নও তোমালোকে একদম স্কিপ নকৰিবা, কিয়নো বহুত ইম্পৰ্টেণ্ট আছে। তোমালোকৰ মিনিমাম 50 মাৰ্কছ তোমালোকে 100% কমন পাবা। ছাত্ৰ ছাত্ৰীসকল, কুৱেশ্যন নম্বৰ 15ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি। নেক্সট আছে কুৱেশ্যন নম্বৰ 16, কুৱেশ্যন নম্বৰ 16ত আছে অপশ্যন ডি কাৰেক্ট আনচাৰ। তাৰপিছত 17 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ। তাৰপিছত আছে 18 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ। নেক্সট তোমালোকৰ আছে কুৱেশ্যন নম্বৰ 19, কুৱেশ্যন নম্বৰ 19ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি।
তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 20 কুৱেশ্যন নম্বৰ 20 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি কুৱেশ্যন নম্বৰ 21 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি কুৱেশ্যন নম্বৰ 22 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি 23 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি 24 ৰ কাৰেক্ট আনসাৰ হ'ব তোমালোকৰ অপচন এ নেক্সট আছে কুৱেশ্যন নম্বৰ 25 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি 26 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি নেক্সট 27 নম্বৰৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ 28 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি নেক্সট 29 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি নেক্সট 30 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি 31 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি 32 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি 33 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি 34 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি 35 নম্বৰৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি নেক্সট আছে 36 ৰ কাৰেক্ট আনসাৰ অপচন এ 37 ৰ কাৰেক্ট আনসাৰ অপচন ডি 38 ৰ কাৰেক্ট আনসাৰ অপচন বি নেক্সট 39 ৰ কাৰেক্ট আনসাৰ অপচন এ তাৰপিছত 40 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ হ'ব তোমালোকৰ অপচন বি 41 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি নেক্সট 42 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ অপচন বি 43 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ অপচন এ তাৰপাছত 44 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি 45 নম্বৰটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি তো প্ৰথমতে তোমালোকৰ এই 45টা এমচিকিউজ এতিয়া তোমালোকৰ আৰু 45টা এমচিকিউজ ডিসকাস কৰিব গৈ আছো আৰু টোটাল 90টা এমচিকিউজ আছে এই 90টা এমচিকিউজ তোমালোকে ভালকে যদি চোৱাত ইয়াৰ পৰা তোমালোকে ইজিলি 20 to 25টা এমচিকিউজ 100% কমন পাই যাবা তো ছাত্ৰ-ছাত্ৰীসকল ইয়াতে তোমালোকৰ আকৌ 45টা এমচিকিউজ আছে ইয়াতে যোনবোৰ কাৰেক্ট আনসাৰ येलो কালাৰ দি হাইলাইট কৰি থৈছো গোটেইখিনি প্ৰশ্ন ভালকে চাবা বহুত বেছি ইম্পৰ্টেন্ট হয় তো ইয়াতে 1 নম্বৰ প্ৰশ্নটোৰ অপচন বি কাৰেক্ট আনসাৰ 2 নম্বৰটো অপচন A correct answer 3 number to option D correct answer 4 number to option C correct answer question number 5 option D correct answer 6 option A correct answer question number 7 option C correct answer question number 8 option C correct answer question number 9 option C correct answer question number 10 option A correct answer next question number 11 option C correct answer next question number 12 option A correct answer question number 13 option A correct answer question number 14 option D correct answer question number 15 option C correct answer 16 option B correct answer question number 17 option C correct answer 18 option D 18 option C correct answer 19 option B correct answer 20 option C correct answer 21 option A correct answer 22 option C correct answer next 23 option A correct answer 24 option C correct answer 25 option C correct answer 26 option D correct answer 27 option C correct answer 28 option C correct answer 29 option D correct answer 30 option A correct answer 31 option B correct answer 32 option A correct answer 33 option B correct answer 34 option B correct answer 35 option B correct answer 36 option D correct answer 37 option C correct answer 38 option B correct answer 39 option D correct answer 40 option B correct answer 41 option B correct answer 42 option D correct answer 43 option C correct answer 44 option A correct answer 45 option C correct answer তো এখিনি তোমালোকৰ টোটাল 90 মাৰ্কসৰ এমসিকিউজ প্ৰশ্ন আছিল বাকি তোমালোকৰ এতিয়া 90 মাৰ্কসৰ থিওৰি প্ৰশ্ন আমি ডিসকাস কৰিম হেখিনি তোমালোকে ভালকে চাই যাবা এতিয়া তোমালোকৰ আছে থিওৰি প্ৰশ্ন তো ইয়াতে আমি তোমালোকক যিখিনি থিওৰি ডিসকাস কৰিব গৈ আছো এই থিওৰি যদি তোমালোকে ভালকে চোৱা ইয়াৰ পৰা তোমালোকে 20 to 25 মাৰ্কস থিওৰি প্ৰশ্ন ইজিলি তোমালোকে কমন পাই যাবা তো ইয়াতে প্ৰথমটো প্ৰশ্ন দিছে 46 নম্বৰত চাইছা স্বদেশী আন্দোলনত ব্যৱহৃত প্ৰতিবাদৰ পদ্ধতিসমূহ ইয়াৰ পূৰ্বে হোৱা 1857 চনৰ ভাৰতীয় বিদ্ৰোহত ব্যৱহাৰ কৰা পদ্ধতিৰ হৈতে তুলনা কৰা তো 2 মাৰ্কসৰ প্ৰশ্ন বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰপাছত তোমালোকে 47 নম্বৰত চাইছা তলৰ ছবিখন চোৱা আৰু তাৰ পিছত দিয়া প্ৰশ্নটোৰ উত্তৰ লিখা
তো ইয়াতে চাবা তোমালোকে ৰংগড়ৰ যিকোনো দুটা স্থাপত্যগত বৈশিষ্ট্য চিনাক্ত কৰা আহোম যুগৰ এই স্থাপত্যটো কিয় নিৰ্মাণ কৰা হৈছিল তো চাবা তোমালোকে ভালকে প্ৰশ্নখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় আকৌ ইয়াতে নাইবাদী বহুত প্ৰশ্ন দিছে এইখিনিও বহুত বেছি ইম্পৰ্টেণ্ট হয় মই গোটেইখিনি প্ৰশ্ন যদি লাইন বাই লাইন পঢ়ো বহুত টাইম লাগিব ভিডিওটো একদম বহুত বেছি দীঘলীয়া হ'ব গতিকে তোমালোকে ভালকে চাবা বহুত ক্লিয়াৰলি দিয়া আছে ইয়াতে ভিডিওৰ কোৱালিটি ইনক্ৰিজ কৰি লবা আৰু ইয়াতে 49 নম্বৰ প্ৰশ্নটো চাইছে এনেকা টেবুল থকা প্ৰশ্ন তোমালোকক এটা দিবই তো ভালকে চাবা তোমালোকে তাৰপিছত আকৌ তোমালোকৰ ইয়াতে 50 নম্বৰ প্ৰশ্নটো চাইছা এনেকা প্ৰশ্ন তোমালোকে দেখা পাবাই এই গোটেইবোৰ প্ৰশ্ন বহুত বেছি ইম্পৰ্টেণ্ট হয় গতিকে এটা প্ৰশ্নও তোমালোকে একদম স্কিপ নকৰিবা গোটেইখিনি প্ৰশ্ন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় আৰু ইয়াতে যিখিনি প্ৰশ্ন আছে গোটেইখিনি ভালকে যদি পঢ়া থিওৰি তোমালোকে মিনিমাম 20 to 25 মাৰ্কস কমন পাই যাবা আৰু এমসিকিউজ 20 ৰ পৰা 25 মাৰ্কস তোমালোকে 100% কমন পাবা কম্পাৰমেন্টেল এক্সাম 2026 ত ইয়াতে আকৌ তোমালোকে 59 নম্বৰ প্ৰশ্নটো চাইছা 59 নম্বৰ প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেণ্ট তো এনেকে তোমালোকে গোটেইখিনি চাবা বহুত বেছি ইম্পৰ্টেণ্ট হয়